Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বায়ু প্ৰদূষণৰ বিষয়ে, বায়ু প্ৰদূষণ আৰু ইয়াৰ প্ৰতিৰোধ, এয়াৰ পলিউশ্যন এণ্ড ইটছ কণ্ট্ৰল। এতিয়া বায়ু প্ৰদূষণ মানে কি? বায়ু প্ৰদূষণ মানে হৈছে যেতিয়া বায়ুৰ লগত কিছুমান ক্ষতিকাৰক পদাৰ্থ মিহলি হয়, যিটো আমাৰ প্ৰয়োজন নহয়, আমাৰ কাৰণে ক্ষতিকাৰক হয়, তেনেকুৱা ছাবষ্টেন্স, তেনেকুৱা পদাৰ্থ যেতিয়া বায়ুৰ সৈতে মিহলি হয়, তেতিয়া তাক বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয়। এতিয়া এই ক্ষতিকাৰক পদাৰ্থসমূহৰ ভিতৰত কি থাকে? কিছুমান গেছ থাকে, যেনেকুৱা কাৰ্বন মনক্সাইড, কাৰ্বন ডাই অক্সাইড, এইবোৰ গেছ যিবোৰে মানুহৰ কাৰণে ক্ষতিকাৰক বা বেলেগ জীৱ জন্তুৰ কাৰণে ক্ষতিকাৰক, তেনেকুৱা ধৰণৰ গেছ হ'ব পাৰে বা কিছুমান বিষাক্ত পদাৰ্থ হ'ব পাৰে, যিবোৰ বায়ুৰ সৈতে মিহলি হৈ বায়ু প্ৰদূষিত কৰিব পাৰে। যিবোৰ ধৰা পেষ্টিচাইড, কীটনাশক পতংগনাশক আছে, সেইবোৰৰ পৰা যিবোৰ পয়জনাছ পাৰ্টিকলছ আছে, সেইবোৰ যদি বায়ুৰ সৈতে মিহলি হয়, তেতিয়া বায়ু প্ৰদূষিত হ'ব পাৰে। বা সৰু সুৰা যিবোৰ কণা আছে, ধূলিকণা, ধোঁৱা, এইবোৰে কি কৰিব পাৰে? বায়ু প্ৰদূষিত কৰিব পাৰে, আৰু এইবোৰক সেইকাৰণে কি বুলি কোৱা হয়? প্ৰদূষক। আমি আগৰ ভিডিঅ'ত পাইছিলোঁ যে যিবোৰ পদাৰ্থই প্ৰদূষণৰ সৃষ্টি কৰে, সেইবোৰক প্ৰদূষক বুলি কোৱা হয়। চ' এইটো হ'ল যে বায়ু প্ৰদূষণৰ ডেফিনেশ্যন কি? যেতিয়া এই প্ৰদূষকবোৰ বায়ুৰ সৈতে মিহলি হয়, তেতিয়া তাক আমি প্ৰদূষিত বায়ু বুলি কওঁ। এতিয়া যদি বায়ু প্ৰদূষিত হয়, তেতিয়াহ'লে ই আমাক কি প্ৰভাৱ পেলাব পাৰে? কণ্টামিনেটেড যিবোৰ এয়াৰ থাকে, সেইবোৰৰ কি এফেক্ট হ'ব পাৰে? প্ৰদূষিত বায়ুৱে আমাৰ যিটো শ্বসন তন্ত্ৰ আছে, আমাৰ শ্বসন তন্ত্ৰত হানি কৰিব পাৰে। কাৰণ আমি যেতিয়া উশাহত বায়ু লওঁ, আমি ক'ৰ পৰা বায়ু লওঁ? আমাৰ চাৰিওফালৰ পৰা। এতিয়া আমাৰ চাৰিওফালৰ বায়ুখিনি যদি প্ৰদূষিত বায়ু হয়, তেতিয়াহ'লে এই বায়ু যেতিয়া আমি নাকেৰে দেহৰ ভিতৰত ল'ম, তেতিয়া ই ক'ত যাব? আমাৰ যিটো হাওঁফাওঁ আছে, হাওঁফাওঁত যাব। আমাৰ গোটেই যিটো শ্বসন তন্ত্ৰ আছে, গোটেই শ্বসন তন্ত্ৰতে ই কি কৰিব? ক্ষতি কৰিব। আৰু ইয়াৰ লগতে মানুহৰ লগতে আন যিবোৰ জীৱ জন্তু আছে, সেই জীৱ জন্তুৰ ক্ষেত্ৰতো এই যিটো প্ৰদূষিত বায়ু আছে, প্ৰদূষিত বায়ুৱে ক্ষতি কৰিব পাৰে। যিবোৰ ভিতৰত যেনেকুৱা গছৰ ক্ষেত্ৰত প্ৰদূষিত বায়ুৰ বাবে গছৰ বৃদ্ধি ব্যাহত হোৱাৰ উপৰিও শস্যৰ উৎপাদন কমি যায়। কাৰণ যিটো প্ৰদূষিত বায়ু থাকে, সেইটোত বায়ুৰ যিবোৰ মলিকুল থাকিব লাগে, বায়ুৰ যিবোৰ মৌল থাকিব লাগে, সেইবোৰৰ বাহিৰে আন কিছুমান মৌল আহি পেলাই লগ লাগে, যাৰ কাৰণে ই কি কৰে? গছৰ যিটো সাধাৰণ বৃদ্ধি হ'ব লাগিছিল, সেই বৃদ্ধি হোৱাত বাধা দিয়ে। ইয়াৰ লগতে যেতিয়া প্ৰদূষিত বায়ু গছজোপাৰ ভিতৰত সোমায়, কাৰণ গছেও উশাহ নিশাহ লয়, আমি জানো। চ' প্ৰদূষিত বায়ুৰ সৈতে যেতিয়া গছে উশাহ নিশাহ লয়, তেতিয়া শস্যৰ উৎপাদন কমি আহে। ইয়াৰ লগতে প্ৰদূষণত উদ্ভিদৰ অপমৃত্যুও ঘটিব পাৰে। তাৰমানে যিবোৰ কুমলীয়া উদ্ভিদ থাকে, সৰু সৰু উদ্ভিদ থাকে, সেইবোৰ উদ্ভিদে এই প্ৰদূষণসমূহক সহ্য কৰিব নোৱাৰে, গতিকে সেই উদ্ভিদসমূহৰ মৃত্যুও হৈ যায়। প্ৰদূষিত বায়ুৱে যিবোৰ শৰীৰত আঘাত ঘটাব পাৰে, যিবোৰ জীৱ আছে, যেনেকুৱা উদ্ভিদক সৰু কুমলীয়া উদ্ভিদসমূহক মাৰি পেলাব পাৰে, ঠিক তেনেদৰে মানুহৰো ৰোগৰ সৃষ্টি কৰি পেলাই মানুহ আৰু আন জীৱ জন্তু বায়ু প্ৰদূষণৰ পৰা মৃত্যুৰো সন্মুখীন হ'ব পাৰে। এতিয়া এই বায়ু প্ৰদূষণ কিহৰ কাৰণে হয়? বায়ু প্ৰদূষণৰ কাৰণসমূহ কি? যেতিয়া আমি কাৰণসমূহ গম পাম, তেতিয়াহে আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰিম, হয়নে? এতিয়া বায়ু প্ৰদূষণৰ মুখ্য কাৰণ হৈছে কি? এই ইণ্ডাষ্ট্ৰীসমূহ যে আছে, কল কাৰখানাসমূহ যে আছে, কল কাৰখানাৰ পৰা যিবোৰ ধোঁৱা ওলায়,
এতিয়া কল কাৰখানাত যেতিয়া আমি দেখা পাওঁ তেতিয়া দেখি আমি গম পাওঁ যে কল কাৰখানাৰ যিবোৰ ধোঁৱা হয় সেইবোৰ অনিষ্টকাৰী হয়, কাৰণ ক'লা ৰঙৰ ধোঁৱা চিমনিবোৰেৰে ওলাই থাকে। আৰু এই যিবোৰ ধোঁৱা থাকে, এই ধোঁৱাসমূহত এনেকুৱা কিছুমান বিষাক্ত পদাৰ্থ থাকে যিবোৰ বিষাক্ত পদাৰ্থই জিন উৎপৰিৱৰ্তনলৈকে কৰিব পাৰে। আৰু আমি জানো যে জিন উৎপৰিৱৰ্তন হ'লে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে মানুহৰ। তাৰপিছত যিবোৰ প্লাষ্টিক কল কাৰখানা থাকে, প্লাষ্টিক ফেক্টৰী থাকে, সেইবোৰৰ পৰা অনবৰতে কাৰ্বন মন'অক্সাইড সৃষ্টি হয়, কাৰণ প্লাষ্টিকবোৰ যেতিয়া গলোৱা হয়, যেতিয়া ইহঁতক জুই লগাই দিয়া হয়, তেতিয়া ইয়াৰ পৰা কাৰ্বন মন'অক্সাইড নিৰ্গত হয়। আৰু কাৰ্বন মন'অক্সাইড হৈছে কি এটা ক্ষতিকাৰক গেছ। ইয়াৰ লগতে যিবোৰ ধূলি বালি আছে, ধূলি বালিসমূহ সাধাৰণতে ক'ত দেখিবলৈ পোৱা যায়, যিবোৰ মৰুভূমিৰ দৰে যিবোৰ ঠাই থাকে, নদীৰ আশে পাশে যিবোৰ ঠাই থাকে, সেইবোৰ ঠাইত ভেজিটেশ্যন বহুত কম থাকে, গছ গছনি বহুত কম থাকে আৰু ধূলি বালিৰ মাত্ৰা বহুত বেছি থাকে। এই ধূলি বালিবোৰ যেতিয়া বায়ুৰ সৈতে মিহলি যায় তেতিয়া ই বায়ু প্ৰদূষিত কৰে। তাৰপিছত নাম্বাৰ 3 হৈছে কি, যিবোৰ তেজস্ক্ৰিয় তাপবিদ্যুৎ প্ৰকল্প যিবোৰ আছে, তাপবিদ্যুৎ প্ৰকল্প বা তেজস্ক্ৰিয় যিবোৰ পদাৰ্থ নিঃসৰণ হয়, তেজস্ক্ৰিয় পদাৰ্থবোৰত এটা বিষাক্ত তেজস্ক্ৰিয় পদাৰ্থ হৈছে কি ৰেডন। ৰেডন ইমান ক্ষতিকাৰক হয় আৰু এই তেজস্ক্ৰিয় পদাৰ্থবোৰৰ পৰা কিছুমান ৰশ্মি নিঃসৰণ হয়, বুজি পাইছানে? কিছুমান ৰশ্মি নিঃসৰণ হয় যিবোৰ ৰশ্মি মানুহৰ কাৰণে ক্ষতিকাৰক হয়। আৰু এই যিটো ৰেডন আছে, ৰেডনে মানুহৰ লাং কেঞ্চাৰলৈকে সৃষ্টি কৰিব পাৰে। তাৰপিছত যিবোৰ ভলকেনিক এক্টিভিটি হয়, যেনেকুৱা তোমাৰ আগ্নেয়গিৰিৰ উদগিৰণ হোৱা, এনেকুৱা ক্ষেত্ৰতো বায়ু যথেষ্ট পৰিমাণে ক্ষতি হয়। তাৰপিছত তোমাৰ গাড়ী মটৰৰ পৰা অনবৰতে ধোঁৱা যিবোৰ ওলায়, সেই ধোঁৱাসমূহত কিছুমান বিষাক্ত গেছ থাকে যিবোৰ বায়ুৰ সৈতে মিহলি হয় বায়ু প্ৰদূষিত কৰে। আৰু ইয়াতে কিছুমান ইয়াৰ পৰা তোমাৰ শব্দও প্ৰদূষিত হয়, কাৰণ কিছুমান মানুহে অনবৰতে গাড়ীত হৰ্ণ বজাই থাকে আৰু মানুহৰ শুনাৰ কাৰণে এটা নৰ্মেল ৰেঞ্জ আছে, যদি সেইটো ৰেঞ্জ পাৰ কৰাই দিয়ে তেতিয়াহ'লে ইয়াক শব্দ প্ৰদূষণ হোৱা বুলিও কোৱা হয়। আৰু ইয়ে মানুহৰ তোমাৰ চাইক'লজিকেল প্ৰব্লেম কিছুমানৰ সৃষ্টি কৰে। এইকেইটা হৈছে কি কাৰণ যাৰ কাৰণে বায়ু প্ৰদূষিত হ'ব পাৰে। এতিয়া আমি চাওঁ বায়ু প্ৰদূষণ কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ। বায়ু প্ৰদূষণ প্ৰতিৰোধ, ইয়াক আমি কি উপায়ে প্ৰতিৰোধ কৰিব পাৰোঁ। এতিয়া আমি কাৰণবোৰ গম পাওঁ, সেই প্ৰতিটো কাৰণতে প্ৰতিৰোধ কৰিব পৰা কিছুমান ব্যৱস্থা আছে। যেনেকুৱা মই প্ৰথমটো কাৰণ কৈছিলোঁ কি কল কাৰখানাৰ পৰা ওলোৱা যিবোৰ ধোঁৱা আছে, এতিয়া কল কাৰখানাৰ পৰা যিবোৰ ধোঁৱা আছে সেইবোৰ চিমনিৰে ওলায়, হয়নে? সেই যিবোৰ চিমনি আছে, চিমনিবোৰৰ পৰা ধোঁৱা ওলাওঁতে যদি এই ধোঁৱাসমূহ ফিল্টাৰ হৈ পেলাই ওলায় তেতিয়াহ'লে ই বায়ু প্ৰদূষণ নকৰে। তাৰমানে এই চিমনিবোৰত কিছুমান ফিল্টাৰ ছিষ্টেম ইউজ কৰিব লাগে, যাক ইলেক্ট্ৰষ্টেটিক অধক্ষেপণ বুলি কোৱা হয়, যাৰ বিষয়ে আমি আলোচনা কৰিম। ইলেক্ট্ৰষ্টেটিক অধক্ষেপণ পদ্ধতি কি, ডিটেইলছত আলোচনা কৰিম। এই চিমনিসমূহত ইলেক্ট্ৰষ্টেটিক অধক্ষেপণ ব্যৱহাৰ কৰা হয়, যাৰ ফলত কল কাৰখানাৰ পৰা যিবোৰ ধোঁৱা ওলায়, ধোঁৱাসমূহ ফিল্টাৰ হৈ পেলাই তাৰপিছত বায়ুৰ সৈতে মিহলি হয়। তাৰপিছত যিবোৰ গাড়ী মটৰ আছে, গাড়ী মটৰৰ পৰা যিবোৰ ধোঁৱা ওলায়, সেইবোৰ ধোঁৱাৰ যিবোৰ প্ৰদূষক থাকে সেইসমূহক নিয়ন্ত্ৰণ কৰাৰ কাৰণে গাড়ী মটৰতো কিছুমান মূল্যৱান সামগ্ৰী ব্যৱহাৰ কৰিব লাগে, যাৰ পৰা তোমাৰ যিটো গাড়ী মটৰৰ প্ৰদূষণ আছে সেইটো কমি যায়। বা তাৰপিছত যধে মধে হৰ্ণ বজাই থাকিব নালাগে, যধে মধে হৰ্ণ নবজালে ইয়ে শব্দ প্ৰদূষণ কমাই দিয়ে। তাৰপিছত মেইনটেনেঞ্চ অফ ক্লিনিনেছ, তাৰমানে কি হয় যে তুমি নিজে কিছুমান ব্যৱস্থা হাতত ল'ব পাৰা, তুমি নিজে তোমাৰ চাৰিওফালটো ক্লিন কৰি ৰাখিব পাৰা। যেনেকুৱা ঘৰৰ চাৰিওফালে
পানী জমা হ'ব দিব নালাগে, যাৰ ফলত তোমাৰ তাতে যদি কিবা লেতেৰা বস্তু থাকে তাৰ পৰা গেলা পচা গোন্ধ ওলাই পেলাইও বায়ু প্ৰদূষিত হয়। তোমাৰ যিটো চাৰিওফাল থাকে নিজৰ চাৰিওফালটো সদায় চাফ চিকুণ ৰাখিব লাগে। হয়নে, যদি কোনোবাই যদি কল কাৰখানা এইবোৰৰ ফালে ঘূৰিব গৈছে বা বহুত যদি ট্ৰাফিক এৰিয়াত গৈছে, তেনেকুৱা এৰিয়াত গ'লে সদায় মাস্ক ব্যৱহাৰ কৰিব লাগে যাতে প্ৰদূষিত বায়ু আমাৰ দেহৰ ভিতৰত সোমাব নোৱাৰে। চ' এনেকুৱা কিছুমান প্ৰতিৰোধ ব্যৱস্থা যিবোৰ আমি নিজে হাতত লৈ পেলাইও বায়ু প্ৰদূষণৰ পৰা হাত সাৰিব পাৰোঁ। বায়ু প্ৰদূষণৰ প্ৰকোপ নিৰ্ভৰ কৰে ক্ৰমে প্ৰদূষকৰ গাঢ়তা আৰু স্থায়িত্বৰ ওপৰত। তাৰমানে কি হয় যে বায়ু প্ৰদূষণৰ যিটো হাৰ্মফুল ইফেক্ট আছে সেইটো ডিপেণ্ড কৰে যে কিমান যিটো গাঢ়তা আছে, যিটো বায়ু প্ৰদূষণৰ গাঢ়তা আছে সেইটো কিমান, তাৰমানে প্ৰদূষণৰ মাত্ৰা কিমান হয় আৰু সেই প্ৰদূষিত ঠাইত মানুহ এজনে কিমান সময়ৰ পৰা আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। ছাপ'জ যিবোৰ এৰিয়া কল কাৰখানাৰ ওচৰে পাজৰে যিবোৰ এৰিয়া আছে সেই এৰিয়াসমূহত মানুহে বহুত বেছি প্ৰদূষণৰ সন্মুখীন হ'ব লগা হয় ৰেডাৰ দেন যিবোৰ মানুহ তোমাৰ কল কাৰখানাৰ পৰা দূৰত আছে। গতিকে এই যিবোৰ ওচৰে পাজৰে মানুহ আছে সেই মানুহসমূহৰ হাওঁফাওঁৰ লগত জড়িত যিবোৰ ৰোগ আছে সেইবোৰ ৰোগ বেছি হোৱা দেখিবলৈ পোৱা যাব। সেইটোৱে কৈছে যে বায়ু প্ৰদূষণৰ যিটো প্ৰকোপ আছে, যিটো ভয়াৱহতা আছে, সেইটো নিৰ্ভৰ কৰে যে প্ৰদূষকৰ গাঢ়তা কিমান, গাঢ়তা মানে কিমান বেছি প্ৰদূষক আছে, আৰু স্থায়িত্ব তাৰমানে সেই নিৰ্দিষ্ট ঠাইটোত কেতিয়াৰ পৰা প্ৰদূষণ হৈ আছে, প্ৰদূষণ সেইটো ঠাইত কেতিয়াৰ পৰা আছে যিটো ঠাইত সেই ব্যক্তিজন আছে। চ' এইটোৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে প্ৰদূষিত বায়ুৰ সংস্পৰ্শত থকা যিবোৰ প্ৰকৃতিৰ ওপৰত ক্ষয়ক্ষতিৰ দেৰি হয়, তাৰমানে প্ৰদূষিত বায়ুৰ সংস্পৰ্শত যিবোৰ মানুহ থাকে সেইবোৰ মানুহ কিছু পৰিমাণে সেই প্ৰদূষণৰ লগত এডজাষ্টো হৈ যায়। তাপবিদ্যুৎ প্ৰকল্প আৰু ধাতু শোধন উদ্যোগসমূহৰ চিমনীৰে ক্ৰমে ক্ষুদ্ৰ কণা আৰু গেছীয় বায়ু প্ৰদূষক ওলাই আহে। তাপবিদ্যুৎ প্ৰকল্প মানে যিবোৰ ইণ্ডাষ্ট্ৰীসমূহ আছে, ধাতু শোধন উদ্যোগ যিবোৰ ইণ্ডাষ্ট্ৰী আছে, মই কৈছোঁ আগতে ইণ্ডাষ্ট্ৰীৰ যিবোৰ চিমনী আছে, চিমনীৰে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণা, কিছুমান পাৰ্টিকেল ওলাই আহে বা কিছুমান গেছ ওলাই আহে, বিষাক্ত গেছ ওলাই আহে যিবোৰে বায়ু প্ৰদূষিত কৰে। প্ৰদূষকৰ লগতে কিছু পৰিমাণে উপকাৰী নাইট্ৰজেন আৰু অক্সিজেনো চিমনীৰে নিৰ্গত হয়। ইয়াতে যে ওলাই যে আহে তাতে কেৱল মাত্ৰ প্ৰদূষকে নাথাকে, তাতে নাইট্ৰজেন আৰু অক্সিজেনো সেই চিমনীত থাকিব পাৰে। এনে ক্ষেত্ৰত কাৰিকৰী ব্যৱস্থাৰে প্ৰদূষকবোৰ পৃথক কৰি উপকাৰী গেছসমূহ বায়ুত মিহলি হ'ব দিব লাগে। চ' সেই যিবোৰ চিমনী আছে, চিমনীত যে কেৱল ক্ষতিকাৰক গেছ থাকে এনেকুৱা নহয়, কিছুমান দৰকাৰী গেছো থাকে যেনেকুৱা নাইট্ৰজেন, অক্সিজেন। সেইকাৰণে এই গেছসমূহক প্ৰথমতে ফিল্টাৰ কৰিব লাগে আৰু উপকাৰী গেছসমূহক বায়ুত মিহলি হ'ব দিব লাগে। আৰু এনেকুৱা কৰাৰ কাৰণে আছে কি আমাৰ ইলেক্ট্ৰষ্টেটিক অধক্ষেপণ পদ্ধতি, যিটো পদ্ধতিৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত ডিটেইলছত আলোচনা কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।